যদি আপুনি অৰুণোদয় আঁচনিখন আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ ভাল খবৰ। তো অতি শীঘ্ৰে এটা জৰুৰী আপডেট এটা আহিছে। তো ইয়াতে আপোনালোকে চাব পাৰিছে অসম চৰকাৰৰ জাননী। তো অসম চৰকাৰৰ পুষ্টিকৰণ অৰুণোদয় 3.0ৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ অৱশেষ নাই। তো ইয়াতে দিছপুৰ 22 ডিচেম্বৰ। তো আজি 22 ডিচেম্বৰ হয় 2024। তো ইয়াতে আপুনি চাব পাৰিছে অসম চৰকাৰৰ ভিত্তি বিবেকৰ অৰুণোদয় 3.0ৰ আঁচনিৰ অধীনত উপাৰ্জন প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক পুষ্টিকৰণ জাৰি কৰিছে। এই পুষ্টিকৰণ অনুসৰি অৰুণোদয় 3.0ৰ আঁচনিৰ অধীনত ভিত্তিত সহায় লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা জৰুৰী। তো ইয়াতে আপোনালোকে চাব পাৰিছে। তো আপোনালোকৰ কোনো ধৰণৰ যি আপোনালোকে মানে ইনকাম সাৰ্টিফিকেট লাগে কিবা লাগে আপোনালোকৰ একো দিব দৰকাৰ নাই। আপোনালোকৰ লাগিব খালি ৰেচন কাৰ্ড আৰু আপোনালোকৰ আধাৰ কাৰ্ড বেংকৰ একাউণ্টটো, সেই বস্তুখিনি আপোনালোকৰ লাগিব। তো ইয়াতে গাঁও প্ৰধান মৰ্যাদাৰ অথবা আইন কোনো ইয়াতে আপোনালোকে চাব পাৰিছে। তো আপোনালোকৰ কোনো ধৰণৰ হেৰি দিব নালাগে। তো আপোনালোকৰ যদি অৰুণোদয় আঁচনিখন আপোনালোকে পাব বিচাৰে তেনেহ'লে আপোনালোকৰ প্ৰমাণপত্ৰ আপোনালোকৰ এক্সচেঞ্জ ইনকাম সাৰ্টিফিকেট কিবা কিবি আপোনালোকৰ যদি ডকুমেণ্টছ দৰকাৰ নাই তো আপোনালোকৰ খালি লাগিব ৰেচন কাৰ্ডটোৱে লাগিব। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে আয়ৰ প্ৰমাণপত্ৰৰ প্ৰদান। ইয়াতে আপোনালোকে চাব পাৰিছে এই বিষয়ে কিন্তু বহুত পদক্ষেপ লৈছে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা। তো ইয়াতে আপোনালোকে চাব পাৰিছে যে আপোনালোকে অৰুণোদয় আঁচনিখন আবেদন কৰিলে কিমানকৈ পইচা পাব ইয়াতে উল্লেখ কৰা আছে। 1250 টকাকৈ দিব অসম চৰকাৰৰ তৰফৰ পৰা। আৰু অৰুণোদয় 3.0 যিটো মূল লক্ষ্য এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত মানে আমাৰ অসম চৰকাৰে বহুত হেৰি কৰিছে যে যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকল মানুহৰ বাবে এই আঁচনিটো দিব। আৰু যিসকলৰ 4 চকীয়া বাহন আছে সেইসকলে মানুহে লাভ নকৰে। তো বছৰি ইনকাম আপোনালোকৰ 2 লাখতকৈ তলত থাকিলেহে আপোনালোকে এই আঁচনিটো লাভ কৰিব। তো ইয়া আছিল এটা ডাঙৰ এটা আপোনালোকৰ আপডেট। তো আপোনালোকৰ যদি ভিডিঅ'টো চাই কিনে ভাল লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আপোনালোকৰ বেছি আপোনালোকৰ ডকুমেণ্টছ দিবলগীয়া দৰকাৰেই নাই। তো আপোনালোকৰ যি আধাৰ কাৰ্ড ৰেচন কাৰ্ড আছে সেই বস্তুখিনি থাকিলে আপোনালোকে এই অৰুণোদয় আঁচনিখন লাভ কৰিব। তো আশা কৰোঁ আপোনালোকে ভালকৈ বুজিবলৈ পাৰিছে। তো নেক্সট আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।